অসমবাসী ৰাইজক আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মিচিং অট'নমাছ কাউন্সিলৰ জৰিয়তে যিবিলাক আমাৰ জনমুখী আঁচনি গ্ৰহণ কৰিছে তাৰে অংশ হিচাপে আমাৰ ১৭ নং মিংমাং সমষ্টিত কৰিকদীয় সমষ্টিত আমি সৰিয়নি গাঁৱত 10 লাখ টকাৰ এটা মুৰংঘৰ মাননীয় প্ৰমাণ্ড চাৰিঙে ছাৰে ইয়াত দিয়াৰ কথা আগতে প্ৰতিশ্ৰুতি দিছিলে আৰু সেই মৰ্মে আজি তেখেতে নিজে আহি উপস্থিত হৈ আজি সেই প্ৰতিশ্ৰুতি দিয়া মতে তেখেতে ইনগ্ৰেশ্যন কৰিছে। গতিকে আমি খুব আনন্দিত যে এনেধৰণৰ কাৰ্যসূচীবিলাক মিচিং অট'নমাছ কাউন্সিলে গ্ৰহণ কৰাৰ উপৰিও আৰু কি কৰিব লগা আছে বা কেনেধৰণে আমাৰ আৰু গাঁও অঞ্চলবিলাকক আৰু ডেভেলপ কৰিব পৰা যায়, তো আমি সেইখিনিত আমি তেখেতসকলক কৰিবৰ কাৰণে আমি আৰু আহ্বান জনাম। আৰু আমি খুব আনন্দিত বা আমাৰ ১৭ নং মিংমাং সমষ্টি খুব আনন্দিত যে ইয়াত মিচিং স্বায়ত্তশাসিত পৰিষদে যেনেধৰণে এটা গাঁও অঞ্চলবিলাকত কাম কৰিছে মই দেখিছোঁ আগত তেনেকৈ কোনো আমি দেখা নাছিলোঁ। গতিকে আমি এই জনমুখী আঁচনিবিলাকৰ জৰিয়তে নিশ্চিতভাৱে আমাৰ গ্ৰাম্য অঞ্চলবিলাকৰ এটা সুন্দৰ এটা পৰিৱেশ নিশ্চিতভাৱে আহিব। লৃগাং যেনেধৰণে মিচিং বানে কাবাঙৰ যিটো সিদ্ধান্ত বা গোগামুখ ডিক্লেৰেশ্যন যিটো 2015 চনতে গোগামুখ ডিক্লেৰেশ্যন বুলি তেখেতসকলে যিটো আলোচনা কৰা হৈছিলে বা তাত যিবিলাক সিদ্ধান্ত বা প্ৰস্তাৱ লোৱা হৈছিলে সেই প্ৰস্তাৱ মৰ্মে সকলো অসমবাসী ৰাইজে বা সকলো আমাৰ অধ্যুষিত অঞ্চলবিলাকত লৃগাং প্ৰস্তুতি ইতিমধ্যে কৰিছে আৰু সেইমতে আমি বানে কাবাঙৰ যিটো নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা মতে আমি নিশ্চিতভাৱে আলি আই লৃগাং উদযাপন কৰা হ'ব। সম্পৰ্কে আমাৰ যিটো আখ্যান আছে আখ্যানৰ ভিত্তিত কিছু ৰীতি নীতি নীতি নিয়ম বান্ধি দিয়া হৈছে। এইটো বানে কাবাঙে বিভিন্ন জাতীয় সংগঠনৰ সহযোগত আৰু ইতিমধ্যে আমি গম পাইছোঁ সকলোৱে সেইধৰণে কাইলৈ আলি আই লৃগাং উদযাপন কৰিব আৰু তাৰ আগতীয়া প্ৰস্তুতি প্ৰায় শেষ হৈছে। তেওঁলোকে কাইলৈৰ দিনটো আলি আই লৃগাং নতুন যিটো আমাৰ নিৰ্দেশনা মতে নিয়মাৱলী মতে উদযাপন কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু আমি অতি সুখী হৈছোঁ ৰাইজে আদৰি লৈছে। আমাৰ জাতীয় ঘোষণাৰ যিটো মতে ঘোষণা অনুসৰি যিটো নিয়মাৱলী প্ৰস্তুত কৰাইছে সেইমতে তেওঁলোকে উদযাপন কৰিবলৈ আমি জানি অতি আনন্দ অনুভৱ কৰিছোঁ। সমাগম হ'ব বুলি আমি কেবিনেট ডিচিশ্যন লোৱা বুলি আমি গম পাইছোঁ। ছেপ্টেম্বৰ মাহত হ'ব। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।